Hello, my dear student. You are most welcome to my class. Myself, Dr. Afiluddin Ahmed. My dear student, মই আজি আৰু এটা ভিডিও লেকচাৰ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকৰ ভাল লাগিব। যদি ভাল পোৱা তেনেহ'লে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো তোমালোকে কাইণ্ডলি ফ'ল' কৰি ৰাখিবা, কাৰণ ইন ফিউচাৰ তোমালোকৰ হয়তো মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো তোমালোকৰ কামত আহিব, কাৰণ মই সদায় এনেকুৱা টাইপৰ ভিডিও লেকচাৰ দিয়ে থাকোঁ। ঠিক আছে, চ' আমাৰ আজিৰ টপিকটো হ'ল the scalar multiplications with a matrix, right? Or multiplication of a matrix by a scalar. তার মানে এটা স্কেলার রাখি দিয়ে আমি এটা ম্যাট্রিক্সত কেনেকৈ মাল্টিপল কৰিব পাৰোঁ, এইটো ভেৰি ইজি হয়। মন কৰিবা, মই জাষ্ট প্ৰথম এটা এক্সাম্পল ল'ম, তাৰপিছত ডেফিনেশ্যনত যাম। ছাপ'জ ধৰা তুমি এটা ম্যাট্ৰিক্স লৈছা 2 3 5 7 আৰু এই ম্যাট্ৰিক্সক এইটো ছাপ'জ এ ধৰিছা, আৰু এই ম্যাট্ৰিক্সক সাপোজ তুমি কি কৰিছা 5 দি পূৰণ কৰিছা, তেনেহলে কি হ'ব জানা, এই 5 টো যে আছে নহয়, এই যে 5 টো যে লৈছো আমি this 5 মন কৰিবা, এই 5 টো যে আছে নহয়, এই 5 টো সবৰ লগতে পূৰণ হৈ যাব। তাৰ মানে 2 লগত 3 লগত 5 ৰ লগত 7 ৰ লগত সবৰ লগতে এই 5 টো কি হৈ যাব, পূৰণ হৈ যাব। তাৰ মানে আলটিমেটলি কিমান হ'ব কোৱাচোন, ফাইনালি কিমান পাম, 5 ৰ লগত এইটো কৰিলে কিমান পাম, 10 পাম, নহয় জানো? এইটোৰ লগত 5 যোগ পূৰণ কৰিলে কিমান হ'ব, 15 পাবা, ৰাইট? আৰু এইটোৰ লগত 5 কৰিলে কিমান পাবা, 25। এইটোৰ লগত কিমান পাবা তুমি কোৱাচোন, 35। সো দিস ইজ দা আনসার, রাইট? দিস ইজ সো এটা কথা মই স্কেলাৰৰ লগত আমি ম্যাট্ৰিক্সটো কেনেকৈ মাল্টিপল কৰোঁ, সিম্পলি সেই স্কেলাৰটো ম্যাট্ৰিক্সৰ প্ৰতিটো এলিমেন্টৰ লগত আমি কি কৰি দিওঁ, পূৰণ কৰি দিওঁ বা মাল্টিপল কৰি দিওঁ। ঠিক আছে, তো এতিয়া তুমি ডেফিনেশ্যনটো দেখা যে মাল্টিপ্লিকেশ্যন অফ এ ম্যাট্ৰিক্স বাই এ স্কেলাৰ মিন্স মাল্টিপ্লাইং ইচ এন্ট্ৰি অফ দ্য ম্যাট্ৰিক্স বাই দ্য স্কেলাৰ। যিমান কেইটা এন্ট্ৰিজ আছে, যিমান কেইটা ম্যাট্ৰিক্সৰ এলিমেন্ট আছে, সবৰ লগতে আমি কি কৰিব লাগে, পূৰণ কৰিব লাগে। ঠিক আছে, কথাটো বুজিছা? বাস আৰু এই জেনাৰেলি যদি মই ইয়াতে এটা জেনাৰেল ম্যাট্ৰিক্স লৈছো, সাপোজ কে ইজ দ্য জেনাৰেল ম্যাট্ৰিক্স, দেন আৰু যদি কে এটা স্কেলাৰ লওঁ, তেনেহ'লে এই কে এ কিমান হ'ব, কে টো গোটেই কেইটা এলিমেন্টৰ লগত এনেকৈ পূৰণ হৈ যাব, ৰাইট? সো হোপ তোমালোকে স্কেলাৰ মাল্টিপ্লিকেশ্যনৰ বিষয়ে আৰু ক'ব নালাগে, তথাপিও মই আৰু এটা এক্সাম্পল লৈছো দেখা। সাপোজ দিস ইজ দ্য ম্যাট্ৰিক্স আৰু এই ম্যাট্ৰিক্সক কে এটা স্কেলাৰ লগত মাল্টিপল কৰিছো দেখা, কে টো সবৰ লগত মাল্টিপল হৈ গৈছে, ৰাইট? এই যে আৰু এটা লৈছো দেখা, এ ইজ এন ম্যাট্ৰিক্স লৈছো, তাৰপিছত কে 3 লৈছো মই, তো 3 লগত এইটো এ পূৰণ কৰি দিলে দেখা 3 সবৰ লগতে পূৰণ হৈ গৈছে, ৰাইট? নহয় জানো, 3 সবৰ লগতে পূৰণ হৈ গৈছে। সো ম্যাট্ৰিক্সৰ লগত এটা স্কেলাৰ মাল্টিপ্লিকেশ্যন কৰা একদম ইজি হয়, একদম ইজি। ঠিক আছে, আৰু ইয়াতে কেইটামান প্ৰপাৰ্টিজ তুমি ৰিলেটেড টু দিস স্কেলাৰ মাল্টিপ্লিকেশ্যন যেটো আছে, এই প্ৰপাৰ্টিজ কেইটা মই মনত ৰাখিব লাগিব। ফাৰ্ষ্ট প্ৰপাৰ্টিজ তোমাক কি কৈছে দেখা, এইটো দিছে যে কে দিছা a প্লাস b, a এটা ম্যাট্ৰিক্স b এটা ম্যাট্ৰিক্স, এই দুটা যোগ কৰি কিনি যদি কে দি পূৰণ কৰি দিও, যিমান হ'ব, প্ৰথমটো তুমি যদি কে এৰ লগত পূৰণ কৰা আৰু কে বিৰ লগত পূৰণ কৰি যোগ কৰি দিয়া, তথাপি কি থাকিব, সেম থাকিব, ৰাইট? আৰু দেখা যে কে আৰু আই দুটা যদি স্কেলাৰ লওঁ, এই দুটাক যোগ কৰি কিনি যদি এৰ লগত পূৰণ কৰি দিওঁ, যিমান পাবা, কে মানে সেপাৰেটলি কে এৰ লগত পূৰণ কৰিলা, আই যদি তুমি এৰ লগত পূৰণ কৰি সিহঁতক যোগ কৰি দিয়া, তথাপি কি হ'ব, সেমে পাবা। আৰু এটা দেখা কে আই এ, here k and I both are scalar, A is a matrix. তো তুমি যদি এইটো i ৰ লগত k আগত a আগত পূৰণ কৰি দিলা, তাৰ লগত তুমি কি কৰিলা, যিমান পাবা, k আৰু i সেপাৰেটলি পূৰণ কৰি তাৰ লগত যদি তুমি a পূৰণ কৰি দিয়া, একেই পাবা, ৰাইট? আৰু এটা কথা মন কৰিবা, অনৰ লগত যদি i টো যদি পূৰণ কৰি দিও, দেন অলৱেজ ইউ উইল গেট সরি অনৰ লগত যদি a পূৰণ কৰি দিও যিকোনো ম্যাট্ৰিক্স, দেন উইল গেট দ্য সেম ম্যাট্ৰিক্স, রাইট? কারণ 1 দি পূৰণ কৰিলে সেম এলিমেন্ট থাকিব। আচ্ছা, আৰু যদি 0 দি পূৰণ কৰি দিয়া যিকোনো এটা মৌলকক, দেন অলৱেজ ইউ উইল গেট এ 0 ম্যাট্ৰিক্স, ৰাইট? সো এই কেইটা প্ৰপাৰ্টিজ, এই তোমাৰ পাঁচটা প্ৰপাৰ্টিজ তোমাক মনত ৰাখিব লাগিব। ঠিক আছে, পাৰিবানে মনত ৰাখিবলৈ? বাস আশা কৰোঁ তোমালোকে ভিডিঅ'বিলাক ভাল পাইছা। যদি ভাল পাই থাকা, তেনেহ'লে আমাৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটো তোমালোকে কাইণ্ডলি ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰি ৰাখিবা। ঠিক আছে, হ'ব দিয়া আজিৰ কাৰণে এইখিনি, বাই বাই, অ'কে।